কোভিড-19 যে অতিমাৰী এই অতিমাৰীৰ পৰা আমাৰ দেশখন বা অসম কেতিয়ালৈকে মুক্ত হ'ব পাৰে এই প্ৰশ্নৰ উত্তৰ যদি সাইন্টিফিক্যালি দিব বিচাৰো তেতিয়াহ'লে চাওক এই কোভিড-19 ডিজিজ কেইবামাহ হ'ল মাত্ৰ এই ডিজিজৰ গোটেই ডিটেইলছ বেক্টেৰিয়লজি ভাইৰলজিক্যাল নেচাৰ গোটেই কথাখিনি এতিয়ালৈকে জানিব পৰা নাই ওলাব পৰা নাই সাইণ্টিষ্টে এতিয়াও ৱৰ্ক কৰি আছে তো বিভিন্ন কথাবিলাক আহে পৰে ভাইৰাছৰ ওপৰত আপুনি হয়তো জানে যে তেনেকুৱা বছৰত 3টা নতুনকৈ ভাইৰাছ হিউম্যান বিইঙক এটাক কৰে বছৰকে নতুনকৈ 3টা মানে আগৰ পৰা হৈ আহিছে আগৰ পৰা প্ৰতি বছৰত কিন্তু কিছুমান ক্ষেত্ৰত অতিমাৰী হয় কিছুমান ক্ষেত্ৰত নহয় তো এই প্ৰত্যেকটা ভাইৰাছ একটা ইন্ডিভিজুয়ালি ডিফারেন্ট টাইপ অফ স্পেসিস তার ক্যারেক্টার তার ভিরুলেন্ট তার ইনফেক্টিভিটি সব ভেরি করে মানে এজন মানুহৰ শৰীৰত সোমালে বেলেগ হ'ব পাৰে আনজন মানুহৰ এই একেটা ভাইৰাছ বেলেগ ৰূপ পৰিগ্ৰহ কৰিব পাৰে নেকি তেনেকা মই ঠিক ক'ব বিচৰা নাই বিভিন্ন ভাইৰাছৰ বিভিন্ন ধৰণৰ মেনিফেষ্টেশ্যন হ'ব পাৰে আৰু এই ভাইৰাছ পুৰা তাৰ প্ৰকৃতিটো জানিবলৈ হ'লে তাৰ নেচাৰটো জানিবলৈ হ'লে তাৰ নেচাৰ অফ এপিডেমিকটো জানিবলৈ হ'লে এইটো টাইমৰ প্ৰয়োজন সেইকাৰণে গোটেই কথাখিনি জনাৰ পিছতে ক'ব পৰা যাব যে কেনেকুৱা কিমান সময়ত এই পৃথিৱী ভাইৰাছ মুক্ত হ'ব কিন্তু যেতিয়া এই ভাইৰাছটো হিউম্যান বডিত এবাৰ সোমাইছে এইটো কেতিয়াও নিজে নিজে নাইকিয়া হৈ নাযায় তাৰ কাৰণে মানুহৰ ইমিউনিটিটো বৃদ্ধি কৰিব লাগিব আৰু ইমিউনিটিটো বঢ়োৱাৰ একমাত্ৰ উপায় হ'ল মানে আৰ্টিফিচিয়েল ভেকচিনেশ্যন তো এই ভেকচিনেশ্যন যে পদ্ধতি এই ভেকচিনেশ্যন পদ্ধতিটো ইমান সহজ নহয় বিভিন্ন প্ৰক্ৰিয়া আৰু বিভিন্ন ষ্টেজ অফ ট্ৰায়েলৰ মাধ্যমে গৈ পেলাই এইটো খাটাংকে ক'ব পৰা যায় যে এই ভেকচিনটো সেফ ভেৰি মাছ সেফ ফৰ দ্য হিউম্যান বিইং তাৰ কোনো সাইড এফেক্ট নাই আৰু তাৰ এফেক্ট হয় আৰু এফেক্টটো লং লাষ্টিং হয় কিন্তু এই ক্ষেত্ৰত চীনত যেহেতু আৰম্ভ হৈছিল চীন কিন্তু সাধাৰণতে উহানখন প্ৰায় মুক্ত হৈছে তেওঁলোকে কেনেকৈ পাৰিছে বা ব্ৰিটেইনতো লাহে লাহে কমি আহিছে কিন্তু কেইখনমান দেশ আছে আকৌ অতি বেছি হৈ আছে যেনে ইউএছএ কণ্ট্ৰল কৰিব পৰা নাই ঠিক এনেধৰণৰ কেনেকুৱা কি কাৰণ বা তেওঁলোকে কি পদ্ধতি অৱলম্বন কৰিছে ডিজিজ এপিডেমিঅলজি যদি চোৱা যায় ভাইৰেল ডিজিজ এপিডেমিঅলজি এটা হ'ল যেতিয়া ইনফেকশ্যনটো হয় সেই ইনফেকশ্যনটো এটা মানুহৰ পৰা কিমানটা মানুহ ইনফেকশ্যন হ'ব তাৰ এটা ক্যালকুলেশ্যন কৰি ওলাব পাৰে যদি কোনো ধৰণৰ প্ৰতিৰোধ লোৱা নাযায় তেতিয়াহ'লে ডিজিজটো বিয়পি পৰিব আৰু কিছুমান দিন পিছত এইটো এটা হাৰ্ড ইমিউনিটি ডেভেলপ কৰিব হাৰ্ড ইমিউনিটি ডেভেলপ হোৱাৰ পিছত এই ডিজিজৰ প্ৰকোপটো কমি আহিব বেছলাইন এইটো কাৰ্ভ কৰিব এটা কাৰ্ভত আহিব যেতিয়া এনেকুৱা অৱস্থা হয় তেতিয়া হেল্থ কেয়াৰ ষ্ট্ৰাকচাৰৰ ওপৰত সাংঘাতিক এটা প্ৰেছাৰ পৰে কাৰণ বহুত মানুহ স্পেচিয়েলিষ্ট কেয়াৰ লাগিব প্ৰত্যেকটা কাণ্ট্ৰিত ইমান টাৰ্চিয়াৰী কেয়াৰ দিয়াৰ ব্যৱস্থা নাথাকিব ইণ্টেনচিভ কেয়াৰ দিয়াৰ ব্যৱস্থা নাথাকিব কাৰণ কোনো কাণ্ট্ৰি তেনেকৈ প্ৰিপেয়াৰ্ড নহয় তো এইটো প্ৰতিৰোধ কৰাৰ কাৰণে এই ডিফাৰেণ্ট কোৱাৰেণ্টাইন পদ্ধতি অথবা বিভিন্ন ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা লোৱা হয় যাতে ডিজিজ কাৰ্ভটো একদম স্পাইকত নাযায় এইটো লাহে লাহে হৈ থাকে ইন দি মিন টাইম দি ডিফাৰেণ্ট মেকানিজম আহি পৰে কেনেকুৱা চিকিৎসাৰ পদ্ধতিৰ ব্যৱস্থা হ'ব কেনেকৈ টাৰ্চিয়াৰী কেয়াৰ দিব কেপাচিটি বিল্ডিং হিউম্যান এক্সপাৰ্টাইজ বিল্ডিং এইটো হৈ থাকে কিন্তু আল্টিমেটলি হয়তো দুটা মেনেজমেণ্ট ছিষ্টেমতে আল্টিমেটলি কৈ পেলাই মৃত্যুৰ সংখ্যা হয়তো সমানেই থাকিব কিন্তু এটাত বেছি সময় পোৱা যাব প্ৰিপেয়াৰনেছৰ কাৰণে যদি টাৰ্চিয়াৰী কেয়াৰটো ভালকৈ দিব পৰা যাব তো কোভিড-19 ক্ষেত্ৰত আমি যেটো দেখা পাইছোঁ এতিয়ালৈকে যিখিনি ইনফৰমেশ্যন আছে তা মেক্সিমাম মানুহ এচিমটমেটিক থাকিব মানে গমেই নাপাব যে বেমাৰটো হৈছে আৰু সেকেন্ড ক্যাটাগৰী এটা মানুহ আহিব মাইল্ড সিম্পটম হ'ব ফ্লু লাইক সিম্পটম হ'ব তাতকে থাৰ্ড ক্যাটাগৰী অলপ বেছিকৈ হ'ব হস্পিটেল কেয়াৰ লাগিব এণ্ড ফ'ৰ্থ ক্যাটাগৰী পেচেণ্ট অতি কম সংখ্যক মানুহৰ হ'ব তেখেতসকলে মানে ইণ্টেনচিভ কেয়াৰটো লাগিব টু সাৰ্ভাইভ দেয়াৰ লাইফ সো এইটো হ'ল কথা এইটো মানে জানিবলৈ আপোনালোকে হয়তো ৰিয়েলাইজ কৰিব পাৰিছে এই বিভিন্ন জায়গাত বহু সংখ্যক মানুহ কোভিড পজিটিভ হৈছে কিন্তু তেওঁলোকে কেতিয়া গম পোৱা নাই যে ডিজিজটো হৈছে এইটো মানে আৰু এটা প্ৰশ্ন আহি যাব যে টেষ্টবিলাক যিবিলাক কৰা হয় যে মেডিকেল সায়েন্সত টেষ্টবিলাকৰ দুটা এন্টিটি থাকে ফলছ পজিটিভ এণ্ড ফলছ নিগেটিভ কেতিয়াবা ফলছ পজিটিভো দেখাব পাৰে আৰু
বেমাৰ হৈছে তেনেকৈ আমাৰ ফলছ নিগেটিভ দেখা হৈছে। সেইটো বৰ্তমান ধৰক আমি যিটো দেখা পাইছোঁ বহুত মানুহে কৈছে যে তেওঁলোকৰ ক'ৰবাত ফলছ মানে নিগেটিভ ফুলকৈ দেখাইছে, ক'ৰবাত পজিটিভ ফুলকৈ দেখাইছে, অভিযোগবিলাক লাহে লাহে আহি আছে। এই এনেকুৱা কিবা কাৰণ নেকি? এইটো মই অভিযোগ বুলি ক'ব নোৱাৰোঁ। ইটছ দ্য লিমিটেশ্যন অফ দি চায়েন্স। কাৰণ যেতিয়া মানে টেষ্ট এটা ওলোৱা হয়, যিকোনো ধৰণৰ টেষ্টে কিছুমান লিমিটেশ্যন থাকে। এইটো আমি কোৱা হয় চেঞ্চিটিভিটি এণ্ড স্পেচিফিচিটি। ইমান মানুহ চেঞ্চিটিভ হ'ব, কিন্তু চেঞ্চিটিভ হ'লেও এইটো যে ক'ভিড হৈছে তেনেকুৱা নহয়, কিমান মানুহ স্পেচিফিক, যেনে 90% চেঞ্চিটিভিটি আৰু ধৰক 80% স্পেচিফিচিটি। মানে 100টা 90টা টেষ্ট দেখাব যে মানুহৰে ক'ভিড হৈছে, আৰু তাৰ মাজে নিৰ্দিষ্ট কৰি ক'ব যে 80ৰ ক'ভিড কনফাৰ্ম হ'ব 80 হৈছে। তো ইজ এ লিমিটেশ্যন অফ দিছ চায়েন্স, তো আল্টিমেটলি যদি আমি এপিডেমিঅলজি হিষ্ট্ৰীটো গোটেইখিনি চাওঁ, কিছুমান হিষ্টৰিয়ান আছে, দে ষ্টাডি দ্য হিষ্ট্ৰী অফ এপিডেমিক্স অনলি গ্ল'বেলি। চ' তেওঁলোকে মানে আল্টিমেটলি অল আৰ মোৰ অৰ লেছ ইউনানিমাছ। তেওঁলোকে কেইটামান কনক্লুশ্যন কৰিছে। নাম্বাৰ 1, যেতিয়া এপিডেমিক হয়, এপিডেমিকৰ পৰা পিপল ছাৰ্ভাইভ অনলি থ্ৰু ইমিউনিটি, ইণ্ডিভিজুৱেল ইমিউনিটি। ইমিউনিটি ইজ দ্য ছাৰ্ভাইভাৰ। এইটো হ'ল কাৰণ বিভিন্ন এপিডেমিক হৈছে, কিন্তু মানৱক নিশ্চিন্ন কৰিব পৰা নাই, নাইবা মানৱৰ প্ৰগতিও নিশ্চিন্ন কৰিব পাৰে। আপুনি যদি এপিডেমিকটো চাই, যে চাব প্লেগ এপিডেমিক 1606, 1605, এইটো চাব শ্বেক্সপিয়াৰে কিমান লিখিছে, ৰচনা কৰিছে, কালজয়ী ৰচনা কৰিছে। তেতিয়া আইজাক নিউটনে গ্ৰেভিটি ওলাইছে। ইভেন দি ইউনিয়ন ফ্লেগ যিটো, এইটো তেতিয়া হৈছে। শ্বেক্সপিয়াৰৰ আপোনাৰ গ্লোব থিয়েটাৰ হৈছে, কিংছ পেন সেইটো হৈছে। কিমান ক্ৰিয়েটিভ সৃষ্টি হৈছে। আবার এইটো সময়তে আপোনাৰ গান পাউডাৰ প্লট হৈছে, যে আপাৰ হাউচটো ডেষ্ট্ৰয় কৰাৰ কাৰণে 36 বেৰেল অফ গান পাউডাৰ দিছিলে, কিন্তু আল্টিমেটলি ধৰা পৰি পেলাই এই যে কেথলিক আৰু প্ৰটেষ্টেণ্ট ফাইটটো মানে নহ'ল, কেথলিকবিলাক প্ৰটেষ্টেণ্টবিলাক নিশ্চিন্ত হ'ব নোৱাৰিলে। চ' সেইকাৰণে ক্ৰিয়েটিভ, ডিষ্ট্ৰাকটিভ, ছাৰ্ভাইভেল এভৰিথিং চলি থাকিব এপিডেমিক হ'লেও, কিন্তু ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট এটা প্ৰিন্সিপল আছে, the people who are immunity will be surviving. এটা শেহতীয়াকৈ যিটো ধৰক আমাৰ কোভাক্সিনটো ওলাইছে, আমাৰ ইয়াতে এইমছত তাৰ মানৱ দেহত প্ৰয়োগো কৰিছে, কিন্তু এই বস্তুটো এইটোৱে নেকি যে যিটো ইমিউনিটিটো বঢ়াই দিব? হয়, ইমিউনিটিটো বঢ়াব। এইটো এটা পদ্ধতি আছে যে এটিনিউটেড ভেকচিন, মানে ভেকচিনবিলাকে কমজুৰি, এটিনিউটেড ভাইৰাছবিলাকক কমজুৰি কৰি পেলাই মানৱ দেহত সংক্ৰমণ কৰি দিয়া হয়। তাৰ ফলত আমাৰ এটা ইমিউন ছিষ্টেম থাকে। ইমিউন ছিষ্টেমটো দুই ৰকমৰ। এটা ইমিউন ছিষ্টেম হ'ল ইনেট, মাকৰ পৰা আমি পাওঁ অথবা দেউতাকৰ পৰা পাওঁ, বা ইনবৰ্ণ, আৰু এটা হ'ল এডাপ্টেড অফ একুৱাৰ্ড। আমি বিভিন্ন কণ্ডিশ্যনত এক্সপ'জ হৈ পেলাই আমি ইমিউনিটি ডেভেলপ কৰোঁ। যেনেকৈ ধৰক মোৰ যদি আজি মিজিলছ হয়, তেতিয়াহ'লে মোৰ লাইফ লং মিজিলছ ইমিউনিটি হৈ যাব, আমাৰ বডি এইটো বনাই দিব। কাৰণ ইট ইজ দ্য নেচাৰ ইজ ক্ৰিয়েটেড আছ টু কিপ আপ ছাৰ্ভাইভিং। ফিলচফিকেলি ক'বলৈ গ'লে কিপ আপ ছাৰ্ভাইভিং, ডেটছ ৱাই দ্য ইমিউন ছিষ্টেম ইজ দেয়াৰ। তো ইমিউন ছিষ্টেমটো আৰ্টিফিচিয়েলি ষ্টিমুলেট কৰে। মানুহজনৰ ইমিউন ছিষ্টেমটো ইনটেক্ট থাকিব লাগিব, তেতিয়াহ'লে ভেকচিনটো কাম কৰিব। আৰু ভেকচিন এটা ফৰেইন মেটেৰিয়েল ন, এণ্টিজেন, এইটো সোমোৱাৰ পিছত বিভিন্ন প্ৰক্ৰিয়া হ'ব পাৰে, বিভিন্ন বিক্ৰিয়া মানে ৰিয়েকশ্যন হৈ যাব পাৰে বডিত। সেইকাৰণে এইবিলাক চব ছেফটি এণ্ড একুৰেচি চাই পেলাই এইটো মাৰ্কেটত মানে দিয়া হ'ব। তাৰপিছত কুৱেশ্যন আহিব যে এই ভেকচিনটো কেনেকৈ ডিষ্ট্ৰিবিউট কৰা হ'ব বিভিন্ন জেগাত, কাৰণ ক'ল্ড চেইন মেইনটেইন কৰিব লাগিব। ধৰক এই মেনুফেকচাৰিংটো যদি ধৰক ভাৰতবৰ্ষত হায়দৰাবাদত হ'লে, এই হায়দৰাবাদৰ পৰা নলবাৰীত কেনেকৈ আহি পাব, যদি ট্ৰান্সপৰ্টৰ সময়ত চেইনটো ডিছৰাপ্ট হৈ যায়, সেই ভেকচিনটো তাৰ কেপাচিটিটো নষ্ট হৈ যাব। সেই ডিষ্ট্ৰিবিউশ্যনটো এটা বিৰাট চেলেঞ্জ আহি যাব। আৰু একোটা ভেকচিন বনোৱাতে যে হিউজ এমাউণ্ট অফ এক্সপেণ্ডিচাৰ হয়। তো এইটো কেনেকৈ কমাৰ্চিয়েলি প্ৰডিউচ কৰিব পৰা যায়, কাৰণ ভেকচিন ইজ ফৰ অল, ইকুইটি। The vaccine should be for each and every people. একদম সাধাৰণতকৈ সাধাৰণ ৰাইজে কেনেকৈ এইটো পাব পাৰে, এইটো এটা পলিচিত কৰিবলৈ ওলাব লাগিব। যিটো আমাৰ ক'ভিড-19ৰ ক্ষেত্ৰত ভেকচিনেশ্যন বা যিটো ইমিউনিটি ছিষ্টেমটো বঢ়াব লাগিব, আৰু সেইটোৱে একমাত্ৰ উপায়। আৰু উপায় হ'ল যে ইট ইজ এন ডিজিজ ট্ৰান্সমিট ফ্ৰম হিউমেন টু হিউমেন। এইটো মোটামুটি প্ৰমাণ হৈ গৈছে, হিউমেন টু হিউমেন ট্ৰান্সমিট হয়। দেয়াৰ মে বি ছাম আদাৰ ৱে অফ ট্ৰান্সমিশ্যন, দি ফিউচাৰ উইল টেল। প্ৰথমতে কৈছিল যে ড্ৰপলেট, এতিয়া কিছুমান এভিডেঞ্চ আহি গৈছে যে না, এইটো এয়াৰবৰ্ণ ট্ৰান্সমিশ্যন হ'ব পাৰে ইন দ্য ক্ল'জ এনভাইৰনমেণ্ট। আমি এনেকৈ অ'পেন এয়াৰত কথা পাতিছোঁ,
আমাৰ ইনফেকশ্যন হোৱাৰ চান্সটো বহুতেই কম। ইফ ইজ এ ক্ল'জ ওৱান তেতিয়া এয়াৰবৰ্ন ইনফেকশ্যন হ'ব। মানে বন্ধ কোঠাত যদি বন্ধ কোঠাত যদি হয়, যদি কোনো চাৰ্কুলেশ্যন নাথাকে, ক্ৰছ ভেণ্টিলেশ্যন মানে নাথাকে, এচিটো আমাৰ কাৰণে এতিয়া ডেঞ্জাৰাছ। এচি মানে যদি আপুনি প্ৰপাৰ এয়াৰ কণ্ডিশ্যনিং কৰে তেতিয়া ডেঞ্জাৰাছ নহয়। অ'কে, আমাৰ যেনেকৈ চেণ্ট্ৰেল এয়াৰ কণ্ডিশ্যনাৰ লগাইছোঁ, তাতে হিপা ফিল্টাৰ আছে, ইউভি ফিল্টাৰ আছে, ইউভি লাইট আছে, যাতে যদি আৰু চাৰ্কুলেশ্যন যদি 100% ফ্ৰেছ এয়াৰ, ফ্ৰেছ এয়াৰ মানে বতাহ বাহিৰৰ বতাহটো পিউৰিফাই কৰি দি আছে। এইটোৰ মাজত কোনো আৰু ডাউট নাই, যেনেকৈ স্পেচশ্বিপত গুচি যায় নহয়, এই এয়াৰটো লৈ পেলাই এই এয়াৰটো পিউৰিফাইড এয়াৰতে পাই থাকে, কমপ্লিটলি হেল্থ মেইনটেইন কৰে। চ' এয়াৰ শ্বুড বি প্ৰপাৰলি কণ্ডিশ্যন। চ' তেতিয়াহ'লে কোনো ভয় নাই, কিন্তু আইদাৰ ফ্ৰী অ'পেন এয়াৰ অৰ প্ৰপাৰলি কণ্ডিশ্যন এয়াৰ এজ পাৰ মেডিকেল নৰ্মছ, তেতিয়া ভয়ৰ একো নাই। তো এই যে ট্ৰান্সমিশ্যন ফ্ৰম হিউমেন টু হিউমেন, এইটো প্ৰিভেণ্ট কৰাৰ উপায় হ'ল, মই প্ৰথমতে ক'লোঁ ইট ইজ এ ড্ৰপলেট ইনফেকশ্যন। ড্ৰপলেট ইনফেকশ্যনটো প্ৰিভেণ্ট কৰাৰ উপায় হ'ল ড্ৰপলেটটো ডিscharge হ'ব নালাগে। সেইকাৰণে প্ৰত্যেক মানুহে নিজকে মই ক'ভিড বেমাৰী বুলি নাকটো মুখটো ঢাকি ৰাখিব লাগিব। ছেকেণ্ড থিং, এটা ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগিব, এইটো 1 মিটাৰ ডিষ্টেঞ্চ। এণ্ড থাৰ্ড থিং, যাতে ইনডাইৰেক্টলি থ্ৰু ফোমাইটছ ট্ৰেন্সমিশ্যন নহয়, সেইকাৰণে নিজৰ হাতটো ভালকৈ ধুব লাগিব। ৱাশ্বিং ইজ দ্য বেষ্ট পলিচি। যদি সোপ নাথাকে তে খালি পানীৰে ধুওক। আৰু লাষ্ট অপশ্যন হ'ল আমাৰ চেনিটাইজাৰ। তো আপুনি হয়তো ক'ব পাৰে যে তেওঁলোকে নিয়মটো মানিছে কিন্তু তথাপি হৈ গ'ল, কিন্তু দেয়াৰ শুড বি ব্ৰিজ চামৱেৰ। কেতিয়াবা এটা মুহূৰ্তত হয়, ইটছ এ হাইলি ইনফেকচাছ ভাইৰাছ নহয়, কিবা এটা মুহূৰ্তত মানে এই বেৰিয়াৰটো মানা নাই, ধৰক 5 মিনিটৰ কাৰণে মানুহৰ মাজতে খুলি গ'ল, আমি সঘনে দেখোঁ যে মাস্কটো তলত দি থৈ থাকে, কাৰণ উশাহ ল'বলৈ এটা মানে ফেচ কাভাৰটো নিউ ছিষ্টেম নহয়। ধৰক আমি ডাক্তৰবিলাকৰ কোনো প্ৰব্লেম নাই, আমি সদায় এইটো দি থাকোঁ, কিন্তু নৰ্মেল মানুহৰ ক্ষেত্ৰত এইটো বিৰাট প্ৰব্লেম, পাৰ্টিকুলাৰলি চিলড্ৰেন ক্ষেত্ৰত। এইটো ছাফকেটেড হ'লে যদি এইটো খুলিব নোৱাৰে তেতিয়াহ'লে হি উইল ডাই আউট অফ দিছ। সেইকাৰণে চিলড্ৰেন, ইনভেলিড পাৰ্চনৰ ৰিস্ক পিন্ধা এটা ভেৰি চেলেঞ্জৰ কথা। আৰু নৰ্মেল মানুহৰো এইটো কিমান সময় দি ৰাখিব, অলপ সময় খুলিলে কাম ইন কণ্টেক্ট, ক্ল'জ কণ্টেক্ট আমি আহিলে। গোটেই কথাখিনিৰ পৰা এইটো এটা সেই কৰিব পাৰোঁ যে যিটো আমাৰ ইমিউন ছিষ্টেম সেইটো বঢ়াব লাগিব, ছেকেণ্ডলি মাস্ক লগাব লাগিব আৰু হাত ধুব লাগিব। এইকেইটা কৰি থাকিলে আমাৰ সোনকালে হয়তো আমি 95%, 98% প্ৰটেক্ট হৈ যাব, কিন্তু ব্ৰিজ কৰিব নালাগিব, কোনো সময়ত এইটো খুলিব আমি নালাগিব। আহি আছোঁ আৰু খন্তেক বিৰতি লৈছোঁ। ইয়াৰ পিছত আৰু যথেষ্ট কথা ক'ব আমাৰ বিশিষ্ট চিকিৎসক হৰ্ষ ভট্টাচাৰ্য ডাঙৰীয়াই। আমি পুনৰ উভতি আহিছোঁ প্ৰশ্নকালৰ মজিয়ালৈ। আজি আমাৰ লগত আছে বিশিষ্ট চিকিৎসক হৰ্ষ ভট্টাচাৰ্য ডাঙৰীয়া। আমাৰ যিটো হোম কোৱাৰেণ্টাইনৰ যিটো ব্যৱস্থা, দিল্লী চৰকাৰে যিটো হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে, তেখেতসকলে যদি তেওঁলোকৰ চিমটম নোলায়, এচিমটমেটিক হৈ থাকে, তেতিয়ালৈকে তেখেতসকলক ঘৰতেই ৰাখে আৰু ঘৰতেই চোৱা চিতাৰ ব্যৱস্থা কৰে। অসমত সেইটো হাৰত এতিয়াও হোম কোৱাৰেণ্টাইন হোৱা নাই। হয়তো ৰোগীসকলেও হ'ব বিচৰা নাই, নতুবা চৰকাৰীভাৱে যিটো প্ৰেছাৰ দিব লাগিছিল বা চৰকাৰীভাৱে যিটো ব্যৱস্থা কৰিব লাগিছিল সেইটো কৰা পৰিলক্ষিত সম্পূৰ্ণৰূপে হোৱা নাই। যদি কৰিলেহেঁতেন, দিল্লী চৰকাৰে যেনেদৰে সুফল পাইছে, অসমতো তেনেদৰে সুফল পালেহেঁতেন নেকি বা আপুনি কি ভাবে? নাই, ইট ইজ ডেফিনেটলি এটা মানে পইণ্ট আৰু। তো এতিয়া কথা হ'ল কি, আমাৰ ভাৰতবৰ্ষ এখন বিশাল দেশ। এই ভাৰতবৰ্ষৰ মই ভাবোঁ আমাৰ 3টা বেছিক সমস্যা আছে। এটা হ'ল মানে মানে হিউজ পপুলেশ্যন, আৰু 2 নম্বৰ হ'ল আমাৰ ৰিচোৰ্চ কনষ্ট্ৰেণ্ট আছে। আমাৰ মানে উই আৰ নট ছ' ৰিচ লাইক আদাৰ কাণ্ট্ৰিজ। আৰু 3 নম্বৰ হ'ল আমাৰ এডুকেশ্যনৰ এটা অভাৱ আছে। যদি ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন কৰিব পৰা যায় তেতিয়াহ'লেতো খুবেই ভাল, কিন্তু তাৰ কাৰণে যিটো ৰিচোৰ্চ লাগিব নহয়, আমাৰ নিচিনা এটা কাণ্ট্ৰি যদি আমি ইউনিভাৰ্চেল কাভাৰেজ 100% মানুহ কাভাৰ কৰিব পাৰোঁ, ডুইং কমপ্লিট টেষ্ট টু ইচ চিটিজেন, তেতিয়াহ'লে এই যে ব্যয়টো হ'ব সেইটো মই ভাবোঁ যে আমি বহন কৰিব নোৱাৰিম। এই ক্ষেত্ৰত এই হোম কোৱাৰেণ্টাইনটো এটা নিশ্চয় এটা ভেলিড অপশ্যন হ'ব পাৰিব। কিন্তু এই হোম কোৱাৰেণ্টাইন ক্ষেত্ৰত যিটো আটাইতকৈ ইম্পৰ্টেণ্ট হ'ব, এইটো হ'ব যে মানুহৰ কপাৰেশ্যন। দে কপাৰেট কৰিব লাগিব, ঘৰত থাকিব লাগিব, নহ'লেতো ডিজিজ স্প্ৰেড কৰি থাকিব। তো এইটো এটা মানে এটা ইজি কথা নহয়, ইটছ এ ভেৰি বিগ চেলেঞ্জ। যদি ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন কৰা যায়, এইটো এটা খুব এটা ফ্ৰুটফুল ৰিজাল্ট নহ'ব। মই কিয় কৈছোঁ, যদি এটা মানুহ যদি থাকি যায়
he is having the virus in his body, he alone is sufficient to spread the entire population of the entire world. মানে সুপার স্প্রেডার হয়ে যাবে It is, from him the 1 to 2, 2 to 4, 4 to 8 R factor যেমন থাকিব তাৰ উপৰ স্প্ৰেড হ'ব। গতিকে হোম কোৱাৰেণ্টাইনটো বেছি হোম কোৱাৰেণ্টাইন বেছি এফেক্টিভ হ'ব আৰু এইটো কাৰণে মানুহ সজাগ হ'ব লাগিব। এৱাৰনেছটো গঢ়ি তুলিব লাগিব। প্ৰত্যেকে নিজৰ যিটো নাগৰিক দায়িত্ব সেইটো পালন কৰিব আৰু লগতে গভৰ্ণমেণ্টে ছুপাৰভাইজ কৰিব কথাটো। কলনাইজেশ্যন ইজ বেচিকেলি DNA কেৰেক্টাৰ। হয় হিউমেন বডিত DNA থাকে নহয়। ছাপ'জ ইকলাই বেক্টেৰিয়া তাৰ এটা কলনি থাকে হা, এই কলনি চাই পেলাই ডাক্তৰে ক'ব পাৰে এইটো ইকলাই, এইটো চালমনেলা টাইফছ, এইটো হ'ব। তো হিউমেন যিটো আমাৰ যিটো এজনে যে লগ লাগি থকা ইজ এ DNA মানে কোৱালিটি। এই DNA কেৰেক্টাৰটো মানে একদিনতে কেতিয়াও নাযাব। এইটো আমি কিন্তু উই আৰ নট মানে ইণ্টেনচনেলি উই আৰ ডুইং অল ইন our gene is compelling us to do it. So it can be মই ভাবো আৰু it can be just only mitigate through habit আমি কৈ থাকোঁ না habit is the second nature. আমি তো habit কৰোঁ, আমি বুজিবলৈ চেষ্টা কৰোঁ মোৰ বিপদ কি আছে, তেতিয়াহ'লে আমি ডিষ্টেঞ্চটো মেইনটেইন কৰি ৰাখিব পাৰিম। এই ক্ষেত্ৰত অসম চৰকাৰে আমাৰ অসমৰ কথাই কৈছোঁ যে যিখিনি ব্যৱস্থা বৰ্তমানলৈকে লৈছে COVID-19 প্ৰতিৰোধ কৰাৰ বাবে নতুবা COVID-19ৰ পৰা নিস্তাৰ পোৱাৰ বাবে, এইটো আপুনি যথেষ্ট বুলি ভাবে নে আৰু কৰিব লগা আছে? না চাওক, আমাৰ যিখিনি ৰিচোৰ্চ আছে আৰু SOP বিলাক চাব আপুনি টাইমে এইবিলাক চেঞ্জ হৈ আছে। কাৰণ মই প্ৰথমতে কৈছোঁ যে এই যে অৰ্গেনিজমটো, এই অৰ্গেনিজম নেচাৰটো আমি জানিব পৰা নাই কেনেকৈ কি হয়। তো একজেক্টলি কি একশ্যনটো কৰিলে প্ৰথম দিনতে ভাল হৈ যাব, উই কেনট চে যে প্ৰথম দিন কৰিলে ভাল হৈ যাব। সেইকাৰণে ছিষ্টেমটো ৰিফাইন হৈ আছে। কিন্তু তাৰ কাৰণে মই ভাবোঁ যে যিখিনি ফাইনেন্সিয়েল ৰিচোৰ্চ, হিউমেন এক্সপাৰ্টাইজ এইখিনি আমাৰ কম আছে। আপুনি যদি মাডাগাস্কাৰ এপিডেমিক্সটো কণ্ট্ৰলটো চাই, এইটো আপোনাৰ প্লেগ এপিডেমিক্স, আপুনি চাব যে তেওঁলোকে কেনেকুৱা জোৰ দিছে হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ বিল্ড আপ কৰে। হিউমেন ৰিচোৰ্চটো একদিনতে কৰিব পৰা যায়, সেইকাৰণে এক্সটেনচিভ ট্ৰেইনিং লাগে, ডেইলি মোটামুটি ট্ৰেইনিং লাগে। SOP ইত্যাদি কৰি মানুহে হিউমেন ৰিচোৰ্চ ট্ৰেইনিং কৰিব লাগে। ইটছ এ হিউজ টাস্ক। চাইনাৰ ক্ষেত্ৰত এতিয়া ধৰক যিটো বিশ্ব স্বাস্থ্য সংস্থাই গোটেইখিনি বস্তু চাই আছে বা তেওঁলোকৰ মাজে গাইডলাইন তেওঁলোকে ইছ্যু কৰি আছে। আৰম্ভণিৰ ক্ষেত্ৰত যেতিয়া আৰম্ভ হৈছিল, এইটোত নামাকৰণৰ পৰাই আমেৰিকাই ইয়াত বিৰোধ কৰি আহিছে যেন আমেৰিকানটো চাইনিজ ভাইৰাছ বা এনেকুৱা উহান ভাইৰাছ হ'ব লাগিছিল, কাৰণ ইবোলাটো ঠিক তেনেধৰণে নামাকৰণ কৰিছে ইবোলা ভাইৰাছ। কিন্তু এইটো চাইনিজ ভাইৰাছ নকৰি তেওঁলোকে ক'ভিড ভাইৰাছ কৰিলে। তেতিয়াৰ পৰা তেওঁলোকৰ পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰি আহিছে আমেৰিকা, আৰু বিভিন্ন সময়ত আচলতে হুৰ দৰে সংস্থা এই ক্ষেত্ৰত বিফল হোৱা বুলি ক'ব পাৰে নেকি, বা আপুনি কি কয় গোটেই মতামত? আচ্ছা, মোৰ যিটো ইণ্ডিভিজুৱেল মানে পাৰ্চপেক্টিভ আৰু ইণ্ডিভিজুৱেল পাৰ্চপেক্টিভ হ'লতো মই যেনেকৈ ভাবোঁ হিউমেনিটি ইজ এ টপ মোষ্ট থিং। হিউমেন এণ্ড হিউমেনিটি ইজ এ মষ্ট ইম্পৰ্টেণ্ট থিং। কাৰণ এই এপিডেমিক এতিয়া হৈছে আৰু ফিউচাৰত হ'ব। মই কওঁ তিনিটা ভাইৰাছ এভৰি টাইম আহি আছে, এভৰি ইয়াৰ, এইটো হৈ থাকিব। কিন্তু হিউমেনিটিটো কোনো অৱস্থাত কম্প্ৰমাইজ কৰিব নালাগে। তো এতিয়া যদি এই এপিডেমিকবিলাক যে হেণ্ডলিংটো প্ৰপাৰলি ঠিকমতে নহয়, তেতিয়াহ'লে একৰ্ডিং টু দি এপিডেমিঅলজিষ্ট হিষ্টৰিয়ান they say that human develop a dog-like behavior, a canine behavior develop কৰে, যেনেকৈ ডগ মানে মাৰি ছিঙি খাব কেনেকুৱা কৰিব লাগে, এই বিহেভিয়াৰটো ডেভেলপ কৰে। চ' আমি এতিয়া ইমান যুগ পাৰ হৈ আছোঁ, 2-3 চেঞ্চুৰী পাৰ হৈ আছোঁ, আমাৰ ছিষ্টেম অফ মেনেজমেণ্টটো অলপ ডিফাৰেণ্ট টাইপ হ'ব লাগিব। আৰু পক্ষপাতিত্বৰ যিটো কৈছে, মই যিখিনি ইনফৰ্মেশ্যন কালেক্ট কৰিছোঁ, এই ইনফৰ্মেশ্যন কালেক্ট মানে নিউ ইংলেণ্ড জাৰ্নেল অফ মেডিচিন, এটা হাই ইম্পেক্ট জাৰ্নেল থকা মেডিচিন। এই জাৰ্নেলে যে আৰ্টিকেল ওলাইছে বিভিন্ন কাণ্ট্ৰি, নিয়াৰিং এবাউট 19টা কি 22টা কাণ্ট্ৰি, তেওঁলোকে ইণ্ডিপেণ্ডেণ্ট গৱেষক আহিছে। আহি পেলাই তেওঁলোকে দেখুৱাইছে যে নাম্বাৰ 1, ইট ইজ নট এ ইঞ্জিনিয়াৰ্ড ভাইৰাছ। এইটো যিটো লেবৰেটৰীত হৈছে, এই লেবৰেটৰী ইজ জইণ্টলি এষ্টাব্লিছড বাই দ্য গভৰ্ণমেণ্ট অফ ফ্ৰান্স এণ্ড দি গভৰ্ণমেণ্ট অফ চাইনা। It is never engineered, it is a process of natural evolution. কাৰণ প্ৰত্যেকটা বস্তু ইভলভ হৈছে নহয়, কাৰণ ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট। অৰ্গেনিজমটো ছাৰ্ভাইভ কৰিব বিচাৰিছে, এই মিউটেট। সেই মিউটেশ্যনৰ ফলত কি হৈছে, ফ্ৰম দি এনিমেল ইট ইজ জাম্প টু হিউমেন বিং। যেনেকৈ ধৰক এটা চকুত কনজাংটিভাইটিছ হয়, ভাইৰেল কনজাংটিভাইটিছ, তো এইটো এপিডেমিকৰ একটা মানে পেণ্ডেমিকৰ সময়ত একটা ষ্ট্ৰেইন আহে, আৰু কেতিয়াবা ট্ৰেচ কৰি দেখা যায় যে এটা পাৰ্টিকুলাৰ পণ্ডত এইটো গ্ৰ' কৰিছিলে, এই পণ্ডত গা ধুই কিছুমান মানে এফেক্ট হৈছে, তাৰপিছত ইয়াৰ পৰা গোটেই এনে
যেটো বাংলাদেশ বুলি কোৱা হয় যে এডিনোভাইৰেল জয় বাংলা জয় বাংলা এডিনো পপুলাৰলি known ভাইৰেল কনজাংটিভাইটিছ এইটো এটা নতুন নতুন ষ্ট্ৰেইনে এটা সৃষ্টি কৰে আমাৰ যেটো এতিয়া কাৰ্ভ যেটো ভাৰতৰ কাৰ্ভডাল উঠি আছে কেতিয়ালৈকে এই ফ্ল্যাট হ'ব বা অসমৰ এইটো চাওক এইটো ধৰক কবলৈ দুমাহ এটা নিৰ্দিষ্ট সময় এনেকা নিৰ্দিষ্ট কৰিও ক'ব পৰা যায় ডিফাৰেণ্ট এপিসোড আহে কিন্তু এপিডেমিওলজিষ্টবিলাকে তেওঁলোকে প্ৰেডিক্ট কৰিব পাৰে যে এপিসোডবিলাক কেনেকা আহিব কিন্তু সকলো ক্ষেত্রে যে এই যে আউটব্ৰেকটো হ'ব প্যাটাৰ্নটো একেই থাকিব এইটো কিন্তু ক'ব নোৱাৰে এটা এষ্টিমেট কৰিব পৰা যায় সেইকাৰণে ইট ইজ ফৰ শিওৰ যদি মানুহৰ ইমিউনিটি নহয় তেতিয়াহ'লে নিউ এটা মানুহে দুবাৰ তিনিবাৰ এফেক্ট হ'ব পাৰে অথবা নিউ বেচ অফ পিপল এফেক্ট হ'ব এই ক্ষেত্ৰত যদি ইমিউনিটিটো ধৰক ডেভেলপ কৰে এজন মানুহে তাৰপিছত আকৌতেও এফেক্ট হ'ব পাৰে নেকি যদি লাইফ লং ইমিউনিটি হয় এটা শৰ্ট টাইম ইমিউনিটি হয় এটা লং টাৰ্ম ইমিউনিটি হয় আৰু ইমিউনিটিৰ বিভিন্ন ধৰণে ধৰণ আছে এই ক্ষেত্ৰত বৰ্তমানৰ ক্ষেত্ৰত ইমিউনিটিটো ডেভেলপ কৰাৰ উপায় কি আছে বৰ্তমান ধৰক ভেকচিনেশ্যনৰ বাহিৰে এটা হ'ল ভেকচিনেশ্যন আৰু 2 নম্বৰ হ'ল যে ইমিউনিটিটো বঢ়াবৰ কাৰণে কিছুমান হেল্থ প্ৰেক্টিছ আছে যেনেকৈ 1 নম্বৰ হ'ল ফুড এই ফুডটো নিউট্ৰিচিয়াছ এণ্ড হেল্থি ফুড খাব লাগিব এটা ফেক্টৰ হ'ব পাৰে চাবক কিছুমান কাণ্ট্ৰিত যিসকল মানুহ নিউট্ৰিশ্যন অভাৰ নিউট্ৰিশ্যন অবেইছ মানুহবিলাক সেইসকল কাণ্ট্ৰিত চাবৰ ডেথটো বেছি হৈছে ডেথটো বেছি অভাৰ নিউট্ৰিশ্যন ইজ এ ইমিউনো ডিপ্ৰেছেণ্ট নিউট্ৰিশ্যনটো প্ৰপাৰ হ'ব লাগিব আণ্ডাৰ নিউট্ৰিশ্যন যেনেকুৱা প্ৰব্লেমেটিক অভাৰ নিউট্ৰিশ্যন তেনেকুৱা প্ৰব্লেমেটিক ধৰক আমাৰ ইয়াত পাব পৰা যিটো খালে ইয়াতে মানুহে যদি ৰাইচটো খায় দালি খায় তাৰপিছত ইজিলি ভেজিটেবল খায় আৰু অলপমান মাছ খায় তেতিয়া এণ্ড ছানলাইটত এক্সপ'জ হয় ছানলাইটত এক্সপ'জ তেতিয়াহ'লে এভৰিথিং দে উইল বি গেটিং আৰু ফুডটো লিমিটেশ্যন হ'ব লাগিব ফুডটো লিমিটেশ্যন হ'ব লাগিব অভাৰ ইটিং অভাৰ নিউট্ৰিশ্যন ইজ ভেৰি ডেঞ্জাৰাছ ফৰ ইমিউনিটি তো এইখিনি আৰু আপোনাৰ ধৰক এক্সাৰচাইজ কৰিলেও মানুহৰ ইমিউনিটি বাঢ়ে এইটো কোভিডটো প্ৰথমতে চিৰিয়াছলি ধৰিব লাগিব আমি নাজানো আমাৰ ইমিউন চিষ্টেমটো কিমান নহয় আই মে ডেভেলপ অল দি ৰেছপিৰেটৰী প্ৰব্লেম এণ্ড চিৰিয়াছ কনচিডাৰ সেইকাৰণে 100% চিনচিয়াৰলি ল'ব লাগিব যে কোভিড হ'লে কিন্তু এইটো মাৰাত্মক হ'ব পাৰে সেইকাৰণে ন কুৱেশ্যন ৰিলেক্সেশ্যন আমি সকলোৱে মিলি আমি দেশটো সকলোৰে নিজৰ দেশ সেইকাৰণে আমাৰ প্ৰত্যেকৰ দায়িত্ব এইটো পালন কৰিবলৈ ইন দিছ এপিডেমিক বিশিষ্ট চিকিৎসক হৰ্ষ ভট্টাচাৰ্য ডাঙৰীয়াই ক'লে কেনেদৰে COVID-19 কেতিয়াবা পজিটিভ দেখুৱাই কেতিয়াবা নিগেটিভ দেখুৱাব পাৰে তেখেতে বিশ্লেষণ কৰিছে কি খালে অৰ্থাৎ অসমীয়া খাদ্যটোৱে যে যথেষ্ট আৰু তাক অভাৰ ইটিং নকৰি অতিমাত্ৰাকৈ নাখায় নিয়মিতভাৱে যদি খায় তেনেহ'লে সেইখিনিয়ে হয়তো ইমিউন চিষ্টেম বা চিষ্টেম ঠিক কৰি ৰখাৰ কাৰণে যথেষ্ট হ'ব পাৰে গতিকে আজিৰ প্ৰশ্নকাল ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ মোৰ স্কিনৰ একো টেনশ্যন নাই কাৰণ মাত্ৰ এক ড্ৰপ